যথেষ্টখিনি আমাক মৰম দিছে অসমবাসীয়ে। চ' এইখন বিদ্যুৎ ৰাকেশৰ আমাৰ 4th ষ্ট'ৰ হয়। অসমত এইখন 3 নম্বৰ হয়। আমাৰ গুৱাহাটীত বিদ্যুৎ ৰাকেশ বুলি এখন আছে আৰু যোৰহাটত এখন আমাৰ যোৰহাটত এখন আমাৰ শ্ব'ৰুমটো হয়। এইটো কমপ্লিটলি এটা কইনাৰ সাজপাৰ আৰু বিয়াৰ ৰিলেটেড কাপোৰবোৰে জড়িত হৈ থকা সাজপাৰখিনি আমি ইয়াত প্ৰস্তুত কৰোঁ। দৰা আৰু কইনা দুইটা ছেকশ্যনেই আছে ইয়াতে। আৰু এখন ষ্ট'ৰ আছে, সেইখন আমাৰ হস্তশিল্পৰ এটা যিটো প্ৰভাৱ আমাৰ মাজতে নাইকিয়া হৈ গৈছিলে, সেইটোকে উদ্ধাৰ কৰিবৰ কাৰণে মোৰ ভণ্টিৰ প্ৰচেষ্টাত আছে কইনা আছাম চিল্ক বুলি, এখন শিমলুগুৰিত আছে। আৰু আমাৰ এখন ফ্লেগশ্বিপ ষ্ট'ৰ এখন আমি তৈয়াৰ কৰিছোঁ এখন দিল্লীত, যিহেতু আমি বেনাৰসী চিল্কৰ ওপৰতো কাম কৰি আছোঁ, কিন্তু সেইখিনি গোটেইখিনি কালেকশ্যনখিনি আমাৰ মানে দিল্লীত পায়। কিন্তু অসমৰ পৰা যিখিনি আমি কাম কৰি আছোঁ কমপ্লিটলি আছাম চিল্কৰ কামখিনি আমাৰ গুৱাহাটী আপোনাৰ আৰু যোৰহাট এই দুইখন ষ্ট'ৰতে উপলব্ধ হয়। আৰু যথেষ্ট সঁহাৰি পাওঁ আমি মানুহৰ পৰা। যথেষ্টখিনি ধন্যবাদ আপোনালোকলৈ আহিলে। যথেষ্টখিনি ধৰক মোৰ ফেমিলি ফ্ৰেণ্ডছ এইসকল আহিছে, চবকে ধন্যবাদ জনাইছোঁ। যোৰহাটৰ কেবি ৰোডত হয়, আহিলে সকলোকে ভাল পাম, কাৰণ আমি এটা পৰিকল্পনাৰ জৰিয়তে আগবাঢ়িছোঁ। যিহেতু আমাৰ যোৰহাটখনত এটা সংস্কৃতি এটা পৰিভৰ আছে, মাজুলীৰ পৰা আদি কৰি আমি ইয়াৰ পৰা শিৱসাগৰ, গোলাঘাট যিমানকেইখন আমি জিলা আছে, এই গোটেই জিলাকেইখনত আহোমৰ সংস্কৃতিৰ পৰা আমি সত্ৰীয়া সংস্কৃতি গোটেইখিনি আমি দেখা পাওঁ। এই গোটেই বস্তুখিনিকে আমি এই ষ্ট'ৰখনত এটা প্ৰতিফলন কৰিবলৈ বিচাৰিলোঁ। গতিকে ইয়াতে আমি মুখাশিল্পৰ এটা আভাস দিছোঁ আৰু সমসাময়িকভাৱে আমি চুকাফাৰ যিখিনি কীৰ্তি ধৰক অসমত আমাৰ প্ৰতিপত্তিশীল কৰিবলৈ যথেষ্টখিনি অৱদান আছে, তেখেতকো এটা আমি ট্ৰিবিউট দি পেলাই তেখেতৰ সেই আহোমৰ যিখিনি বয়নশিল্প সেইখিনিৰ তেওঁৰ সময়তে অহা বুলি আমি লৈ আহিব পাৰোঁ বয়নশিল্পটো যিহেতু। চ' মুগা, পাট এই গোটেইখিনি আমি কাম ইয়াতে ষ্টাৰ্ট কৰিছোঁ, লগতে এইখিনি কাম আমাৰ ইয়াতে উপলব্ধ হয়। ধন্যবাদ। এইটো ইণ্টেৰিয়ৰ ডিজাইনাৰ বুলি ক'বলৈ কথাটো এনেকুৱা হয় ন, এইটো কমপ্লিটলি এজন বিশ্বকৰ্মা, বিবেক বুলি এজন মোৰ খুব ভাল ভাইটি, তেখেতে কৰিছে, বিবেক, তেখেতে গোটেই কামখিনি কৰিছে। আৰু এনেই পৰিকল্পনাটো ভাইটি ৰাকেশ চেতিয়াৰ হয়। আমি ইয়াৰে ভিতৰত মই ডিজাইনাৰ হয় আৰু মোৰ ভাইটি ইয়াৰে পৰিচালনা কৰে গোটেইখিনি, ৰাকেশ চেতিয়া, তেখেতে গোটেইখিনি কাম কৰে। আমাৰ ইয়াতে যিহেতু আমি এটা ক্লাষ্টাৰ গঠন কৰি লৈছিলোঁ, যে আমি এটা মনত আৰম্ভণিৰ পৰাই ভাবিছিলোঁ যে আমাৰ কাপোৰবোৰ সকলোৰে পিন্ধিব পৰা এটা সুলভ মূল্যত পাওঁ। গতিকে ৩৫০০ টকাৰ পৰা কটনৰ লগত কটনৰ লগত কেঁচা পাত ব্লেণ্ড কৰি কিছুমান আমি কাপোৰ তৈয়াৰ কৰিছোঁ, যিখিনি ধৰক আমাৰ থলুৱা শিপিনীৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে। সেইখিনি ৰেঞ্জৰ পৰা ষ্টাৰ্ট আছে। কিন্তু বিয়াৰ ক্ষেত্ৰত মানে আমি ধৰক অলপ আমাৰ ধৰক প্ৰচেছটো অকণমান আপগ্ৰেড হোৱাটো খুব ইম্পৰ্টেণ্ট হয়। গতিকে আমি মেটেল জৰি আৰু গ'ল্ড পলিছ আৰু চিলভাৰ পলিছ জৰিবোৰ ইউজ কৰোঁ। চ' সেই ৰেঞ্জটোত গ'লে অকণমান প্ৰাইচটো বেছি হয়, কিন্তু এনেই বিয়াৰ কাপোৰবোৰ নৰ্মেলি আমাৰ ২০,০০০ টকাৰ পৰা ষ্টাৰ্ট হৈ যায়। ইয়াতে অৰ্নামেণ্টছো আছে, আমি কলাবৰেশ্যন কৰিছোঁ গল্ডেন উইণ্ড' বুলি এটা ব্ৰেণ্ডৰ লগত। আৰু সেইটোত মানে কি হয়, বিশেষকৈ পিয়'ৰ চিলভাৰ যিখিনি হয়, পিয়'ৰ চিলভাৰৰ ওপৰত 22 কেৰেট মানে গ'ল্ড পলিছ কৰা হয়। যেনেকৈ অসমীয়া জুৱেলাৰীৰ ওপৰত এটা সোণৰ পলিচ থাকে, তেনেকৈ আমি চিলভাৰৰ ওপৰত গ'ল্ডৰ এটা পলিচ কৰি এটা থিম জুৱেলাৰী এটা কৰিছোঁ। বিদ্যুৎ আৰু ৰাকেশক মই বহু দিনৰ পৰা জানো, আৰু বিদ্যুৎক মই এইকাৰণে ভাল পাওঁ যে বহুত অধ্যয়ন কৰে, খুব অধ্যয়নশীল এজন ডিজাইনাৰ, যিটো আচলতে আমি যিটোৱে প্ৰফেশ্যন নলওঁ, অধ্যয়নটো কিন্তু প্ৰত্যেকটো প্ৰফেশ্যনতে খুব দৰকাৰ। আৰু বিদ্যুতৰ সেই বস্তুটো আছে, বিদ্যুতৰ খুব ইতিহাস সম্পৰ্কে জ্ঞান আছে, আমাৰ লোক সংস্কৃতিৰ সম্পৰ্কে জ্ঞান আছে। সেইকাৰণে যিবিলাক কাম কাজ কৰিছে, সেই কাম কাজবিলাকত আমাৰ নিজৰ সংস্কৃতিৰ প্ৰতিফলন হৈছে। সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা, যিটো মানে অসমৰ সকলো ডিজাইনাৰৰ ক্ষেত্ৰত দেখা পোৱা নাযায়। সেইকাৰণে সেই দিশটোত মই গুৰুত্ব দিওঁ, খুব ভাল পাওঁ বিদ্যুতৰ। আচলতে তেওঁ এজন মানে খুব ভাল ডিজাইনাৰ অসমৰ, আৰু উন্নতি হোৱাটো বিচাৰোঁ। আৰু গুৱাহাটীৰ বাহিৰেও আজি যোৰহাটত ইমান সুন্দৰ এখন বুটিক কৰিছে, উন্মোচন হৈছে বা উন্মোচন কৰিবলৈ পাই মই খুব ভাল পাইছোঁ, কাৰণ বিদ্যুতৰ আগৰ প্ৰথম আৰম্ভণিৰ বুটিকখনো মই উন্মোচন কৰিছিলোঁ। গতিকে শুভেচ্ছা জনাইছোঁ, খুব ভাল লাগিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।